হেল্ল' ফ্ৰেণ্ডছ, জ্যোতিকা মিক্স ৱাইটৰ মই জ্যোতিকাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। ফ্ৰেণ্ডছ, এই যে দেখিছে এযোৰ হেণ্ডমেড মিক্স পাটৰ এযোৰ হোৱাইট কালাৰৰ কাপোৰ আৰু ইয়াতে ফেব্ৰিক প্ৰিণ্টিং উইথ লেছ ৱৰ্ক কৰিছোঁ। ভাবিছোঁ আপোনালোকৰ লগত ডিজাইনটো শ্বেয়াৰ কৰোঁ। এয়া সৰস্বতী পূজাৰ বাবে এযোৰ খুব ধুনীয়া কাপোৰ হ'ব, যিহেতু সৰস্বতী পূজাত বগা কাপোৰবোৰ পিন্ধিলে খুবেই ভাল লাগে নহয়নে? আৰু ভাবিলোঁ আপোনালোকৰ লগত ডিজাইনটো শ্বেয়াৰ কৰোঁ আৰু আপোনালোকে কেনে পাইছে ধুনীয়া কমেণ্ট এটা কৰিব। ফ্ৰেণ্ডছ, সম্পূৰ্ণ কাপোৰযোৰ কাৰ বাবে সৰস্বতী পূজালৈ বনাই আছোঁ নিশ্চয় পিছৰটো ভিডিঅ'ত আপোনালোকক জনাম। আজি আপোনালোকে মাত্ৰ ডিজাইনটো চাওক আৰু ডিজাইনটো কেনে লাগিছে কৈছোৱে ধুনীয়াকৈ এটা কমেণ্ট কৰিব। আৰু লৈছোঁ এডাল মিহি ব্ৰাছ আৰু লৈছোঁ এক্ৰিলিকৰ কেইটামান কালাৰ। ইয়াতে এক্ৰিলিকৰ পিংক কালাৰ, য়েল্লো কালাৰ, অৰেঞ্জ কালাৰ লৈছোঁ আৰু হোৱাইট কালাৰ লৈছোঁ। এই কালাৰকেইটাই কম্বিনেশ্যন কৰি পেলাই কাপোৰযোৰ কৰিছোঁ আৰু এই কালাৰকেইটাই খুব মৰম লগা হৈ পৰিছে। আপোনালোকৰ যিটো গেৰো ডিজাইন হয় সেই ডিজাইনটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। ইয়াতে ফেব্ৰিক উইথ লেছ ৱৰ্ক কৰিছোঁ আৰু গোটেই কাপোৰযোৰ অৱশ্যে সম্পূৰ্ণ হোৱা নাই, যিহেতু কাইলৈ সৰস্বতী পূজা আৰু কাইলৈ সৰস্বতী পূজাৰ বাবে নিশ্চয় ৰেডি হৈ যাব কাপোৰযোৰ। আৰু কাৰ বাবে কৰিছোঁ আপোনালোকক নিশ্চয় পিছৰটো ভিডিঅ'ত জনাম। কাপোৰযোৰ কেনে পাইছে, মানে যিটো ডিজাইন কৰিছোঁ সেইটো কেনে পাইছে আপোনালোকে ক'ব। আগৰ এটা ভিডিঅ'ত আপোনালোকে দেখিছিল এযোৰ নেভি ব্লু, ৰয়েল ব্লু কালাৰত এটা ডিজাইন কৰিছিলোঁ। সেই একেটা ডিজাইনৰ আৰ্হিৰে এই কাপোৰযোৰ কৰিছোঁ আৰু ফুলৰ ডিজাইনসমূহ এনেকৈ দিছোঁ। প্ৰথমতে পিংক আৰু হোৱাইট দি পেলাই এনেকৈ শ্বেডিং কৰিছোঁ, তাৰপিছত অৰেঞ্জ আৰু হোৱাইট দি পেলাই শ্বেডিং কৰিছোঁ, তাৰপিছত য়েল্লো আৰু হোৱাইট দি পেলাই শ্বেডিং কৰিছোঁ। এইখিনি কালাৰ লৈছোঁ, এইখিনি কেমেলৰ কালাৰ হয়। আৰু এই কাপোৰযোৰ সৰস্বতী পূজাৰ বাবে এযোৰ বৰ ধুনীয়া কাপোৰ হ'ব, যিহেতু সৰস্বতী পূজাত বগা পিন্ধিলে খুবেই ভাল লাগে কৈছোঁৱে মই আপোনালোকক। আৰু ভাবিলোঁ আপোনালোকৰ লগত ডিজাইনটো শ্বেয়াৰ কৰোঁ। ফ্ৰেণ্ডছ চাওকচোন, এতিয়া ইয়াতে লেছ ৱৰ্কো কৰি দিছোঁ। লেছ লৈছোঁ, ইয়াতে অৰেঞ্জ কালাৰ লেছ লৈছোঁ, আকাশী ৰঙৰ লেছ লৈছোঁ, পিংক কালাৰ লাইট পিংকৰ লৈছোঁ আৰু হোৱাইট লেছ লৈছোঁ আৰু অৰেঞ্জ লেছ লৈছোঁ। ফুলৰ ৰঙেৰে লেছো লৈছোঁ। ইয়াতে পাটৰ অংশসমূহ মই যি মন গৈছে তেনেকৈ কৰিছোঁ আৰু গ্লিটাৰ ৱৰ্ক কৰিছোঁ। ইয়াতে পাথৰ মাইকাও লগাই দিছোঁ। ডিজাইনটো আপোনালোকক দেখুৱাম সম্পূৰ্ণ কাপোৰযোৰ পিছৰটো ভিডিঅ'ত আপোনালোকে নিশ্চয় দেখা পাব। ফ্ৰেণ্ডছ, ইয়াতে হোৱাইট কালাৰৰ লগত অৰেঞ্জ কালাৰ, য়েল্লো কালাৰ আৰু পিংক কালাৰ মিক্স কৰি দিছোঁ আৰু মাজত এটা ৰং দিছিলোঁ। ইয়াত বেঙুনীয়া ৰঙৰ দুপাহমান ফুল দিছিলোঁ, সেইখিনি গেৰো ডিজাইন কৰিয়ে দেখুৱাইছিলোঁ। আৰু ইয়াতে লেছ মিলাই পেলাই কৰিম বুলি আগৰটো ভিডিঅ'ত আপোনালোকক কৈছিলোঁ। ফুলৰ ডিজাইনটো প্ৰায় একেই আগৰ কাপোৰযোৰৰ দৰে আৰু সেই একেটা পদ্ধতিৰে কৰিছোঁ। এডাল মিহি ব্ৰাছৰ সহায়ত এনেকৈ কৰিছোঁ। ইয়াতে কোনো ধৰণৰ মিডিয়াম 1 বা 2 ইউজ কৰা নাই। ফ্ৰেণ্ডছ, যিহেতু নতুন কালাৰখিনি সেইকাৰণে ইয়াতে পানী মিলোৱাৰো কথা নাই, কালাৰ ৰেডি হৈ আছে। আৰু এইটো হৈছে পাৰ্ল কালাৰটো গ্ৰীণ কালাৰ আৰু ইয়াতে অকণমান নীলা কালাৰ আছে। গোটেইকেইটা পাৰ্ল কালাৰৰ লগত ইয়াতে মিক্স কৰা হৈছে আৰু পাটৰ অংশসমূহ এনেকৈ দিছিলোঁ। ফ্ৰেণ্ডছ, লেছ লৈছোঁ দেখিছেনে আপোনালোকে। ইয়াতে অৰেঞ্জ কালাৰ লেছ আছে, পিংক কালাৰ, লাইট পিংক, হোৱাইট, লাইট ব্লু এনেকৈ লেছো মিলাই দিছোঁ আৰু পাথৰ মাইকা গ্লিটাৰ সকলোবোৰ লাগিছে কাপোৰযোৰত। সম্পূৰ্ণ কাপোৰযোৰ হ'লে নিশ্চয় আপোনালোকক দেখুৱাম বুলি কৈছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব আৰু ডিজাইনটো কেনে লাগিছে ধুনীয়া কমেণ্ট এটা কৰি ক'বলৈ নাপাহৰিব। ফ্ৰেণ্ডছ, কাপোৰযোৰৰ পাটৰ অংশখিনি কৰিবৰ কাৰণে ইয়াতে লাইট য়েল্লো, লাইট গ্ৰীণ এনেকৈ প্ৰথমতে দি লৈছিলোঁ, তাৰপিছত ডিপ গ্ৰীণ অলপ দি দিছোঁ আৰু খুব মৰম লগা হৈছে। তাৰপিছত ইয়াতে গ্লিটাৰ ৱৰ্ক কৰি দিছিলোঁ। গ্লিটাৰখিনি দি দিয়াৰ লগে লগে উজ্জ্বল হৈ উঠিছিল। গোটেই কাপোৰযোৰ যিহেতু বগা সেইকাৰণে ভাবিলোঁ ফ্ৰেণ্ডছ, গোটেই কাপোৰযোৰ জিলিকিবৰ কাৰণে ইয়াতে ফুল পাত সকলোতে গ্লিটাৰ ইউজ কৰিছিলোঁ আৰু মাইকা পাথৰ ইউজ কৰিছোঁ। এনেকৈ কৰা হৈছে কাপোৰযোৰ আৰু আপোনালোকৰ চাওক গ্লিটাৰ ইয়াৰ মাজে মাজে এনেকৈ লগাই দিছোঁ। এইটো গল্ডেন গ্লিটাৰ হয়। আপোনালোকক কৈয়ে থাকোঁ ভিডিঅ'ত আৰু বহুতে অৱশ্যে কৈ থাকিলেও সুধি থাকে, তথাপি আকৌ এবাৰ কৈ দিছোঁ। এইটো হৈছে গল্ডেন গ্লিটাৰ। শুকাই যোৱাৰ পিছত ইয়াতে খুব ধুনীয়াকৈ চিকনা এটা আহিব।
ডিজাইনটো কৰোঁতে ফ্ৰেণ্ডছ প্ৰথমতে মই মাত্ৰ ফুল কেইপাহে আঁকি লৈছোঁ পাছত কি কৰিম সকলোবোৰ নিজে ভাবি ভাবি কৰি গৈছিলোঁ ইয়াতে অৰেঞ্জ আৰু হোৱাইট কালাৰ ইউজ কৰিছোঁ আৰু লেচসমূহ কি দিম এতিয়ালৈকে ভাবা নাই যি ভাল লাগে তেনেকৈ দি যাম বুলি ভাবিছোঁ আৰু আপোনালোককো দেখুৱাই গৈ আছোঁ এই কাপোৰযোৰ আৰু মাজে মাজে সেয়া পাথৰ লগাই দিছোঁ মানে ফুলসমূহ চিকনা উঠিবৰ কাৰণে আৰু ইয়াৰ মাজে মাজে কিছুমান মাইকাও লগাই দিছোঁ বজাৰত কিনিবলৈ পোৱা যায় আগৰযোৰ কাপোৰত আপোনালোকে দেখিছে মই কেনেকৈ পাথৰ মাইকা আৰু ধুনীয়াকৈ মুকুতা লগাই পেলাই কাপোৰযোৰ কৰিছিলোঁ একেটা পদ্ধতিৰে কৈছে ফুলসমূহে চাওক ফ্ৰেণ্ডছ মিলাই মিলাই চাইছোঁ কোনটো ফুল ভাল লাগে কোনটো ফুল বেয়া লাগে এনেকৈ মিলাই মিলাই চাই শেষত মই ধুনীয়া এটা ফুলৰ ডিজাইন পালোগৈ আৰু আপোনালোকৰ কেনে লাগিছে আপোনালোকে নিশ্চয় ক'ব এতিয়া আপোনালোকক ফাইনেল ডিজাইনটো আপোনালোকক দেখুৱাম মানে ফাইনেল লুকটো দেখুৱাম আৰু ইয়াতে মাজে মাজে এয়া হোৱাইট কালাৰ দি দিছোঁ আৰু যেতিয়া ৰংসমূহ কৰা যায় হেণ্ডমেড মিক্স পাটৰ কাপোৰবিলাকত বহুত ৰংখিনি শুহি মানে খাই দিয়া যেন হয় সেইকাৰণে আমি 3বাৰমান ৰং কৰিলেহে আচল গ্লেজটো আহে আৰু ফাইনেল লুকটো চাওকচোন এয়া ইয়াতে পাথৰো লগাই দিছোঁ খুব মৰম লগা হৈছে এইখিনি বুকুৰ অংশখিনি আৰু বাকী গোটেইখিনি অংশ আপোনালোকক পিছৰটো ভিডিঅ'ত দেখুৱাম আৰু কাৰ বাবে কৰিছোঁ আপোনালোকে কাপোৰযোৰ পিছৰটো ভিডিঅ'ত গম পাব কাপোৰযোৰৰ বিষয়ে আৰু এযোৰ সৰস্বতী পূজাৰ বাবে খুব ধুনীয়া কাপোৰ হ'ব ফ্ৰেণ্ডছ এই ডিজাইনটোৰ ফাইনেল লুকটো চাওক আৰু এই কাপোৰযোৰ কালেক্ট কৰিছোঁ আপোনালোকক কৈছোঁৱে পিছত জনাম বুলি এয়া সৰস্বতী পূজাৰ বাবে বগা কাপোৰত এটা ধুনীয়া ডিজাইন দিলোঁ আৰু আপোনালোকৰ মাজলৈ আজিলৈ আহিলোঁ ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ আজিলৈ আহিছোঁ পুনৰ নতুন কাম লৈ আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ নমস্কাৰ সকলো সুস্থ থাকক ভালে থাকক তাৰেই কামনা কৰিছোঁ আৰু সৰস্বতী পূজাৰ বাবে সকলোকে জনাইছোঁ বহুতো শুভেচ্ছা